পৰা এতিয়ালৈকে আমি এই গীতটিৰ আগতে এষাৰ কথা মই ক'বলৈ ওলাইছোঁ। আমাৰ বেদনা, আমাৰ দুখ, আমি বহুত শিল্পী, বহুত ব্যক্তিক আমি হেৰুৱাইছোঁ। আমাৰ সুৰতীৰ্থৰ শ্ৰদ্ধাৰ কুল বৰুৱাকতো হেৰুৱাইছোৱেই, আমি হেৰুৱালোঁ আমাৰ আন এগৰাকী সক্ৰিয় সদস্য কণ্ঠশিল্পী নৱ বৰুৱা। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। তেখেত য'তেই আছে তেখেতে শান্তিত থাকক, সুখেৰে থাকক। আৰু তেখেতকো আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আজি এই চেগতে আমি বহুতকে আমি শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু আজি আমাৰ কবিতা বৰুৱা গীতি গাব। কবিতাত আমি আচলতে আহিব নোখোজে, আমি মঞ্চলৈ আহিছোঁ। কাৰণ নৱ বৰুৱাৰ এগৰাকী কি বুলি ক'ম আৰু একো নকওঁ, আপোনালোকে গানটো শুনক। আৰু জ্যোতিপ্ৰসাদৰ আগৰৱালাৰ এই কালজয়ী গীতটিৰ পিছতে আজি সুৰতীৰ্থৰ ৪৭ বৰ্ষ উদযাপন উপলক্ষে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানৰ সামৰণি মাৰিম। Okay.